আচ্ছা মাইকতে ভাই পুতুর পুতুর সাউন্ড আহেই না কি যে হয়েছে ভাই সাউন্ড একটু কথা কইয়া ভাল লাগতেছে না। সাংস্কৃতি হয়েছে শিক্ষার একটা অঙ্গ। আপোনালোকৰ ছাত্ৰ ছাত্ৰী যদি আছে অনলি সাংস্কৃতিক নহয়, আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত নগলেও টেলেণ্ট একাডেমীত আপোনালোকৰ সন্তানক দিব বুলি মই আশাবাদী, হয় নে নহয়? আৰু সৰু সৰু যিসকল ল'ৰা আছে তেওঁলোকক এটা কথাই কম, যদি তোমালোকে কিবা হ'ব নোৱাৰিলা তেনেহলে ইউটিউব কৰা, ফেসবুক কৰা, গুগল কৰা, ইনষ্টা কৰা, কি কৰা আমি হেল্প কৰিম, আমি কৰিম। যদি তোমালোকে লাষ্টত অৱশেষত একো হ'ব নোৱাৰিলা, কিন্তু তাৰ আগত এতিয়া যদি তোমাৰ লক্ষ্য যদি তুমি শিক্ষাৰ বাহিৰে বেলেগ দিয়া তেনেহলে নহলে তুমি বেলেগ বেয়া বেয়া কামত লিপ্ত হবা। সেইকাৰণে এতিয়া ইউটিউব ফেসবুক কৰিব নালাগে। যিসকলে আৰম্ভ কৰিছা তেওঁলোকক এটা কথাই কম যে তোমালোকে শিক্ষাৰ লগতে কিছু হলেও অলপ চৰ্চা কৰিব আপোনালোকে। আৰু মা দেউতাসকলক এটা কথা কৈছে, আপোনালোকে অলপ কথা কোৱাৰ অভ্যাস কৰাই দিব। মই যেতিয়া মঞ্চত প্ৰথম অৱস্থাত উঠিছিলো ভৰিখন এনেকে এনেকে ভালো আছেন এনেকুৱা হৈছিল, এতিয়া অভ্যাস হৈছে। গতিকে আপোনালোকক বা বিশেষকে নৱনুৰ টেলেণ্ট একাডেমীৰ সমূহ কৰ্মকৰ্তা, শিক্ষক, আয়োজক সমিতি, আমাৰ জ্যেষ্ঠসকল, আই মাতৃসকল, যুৱকসকল, ভণ্টিসকল, আপোনালোকৰ লগত অলপ 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 লাউডলি কৈছিলো। কিয় জানে? কাৰণ আমি ইয়াতে কথা পাতি আছো, ইয়াতে হাল্লা কৰিলে ইণ্টাৰনেট বেলেগ ঠাইত যায়। তোমালোকে লিখা পঢ়া কৰিব আহিছে, আমাৰ কথা বা আমাক চাব আহিছে চাবা, কিন্তু হাল্লা নকৰিবা, ঠিক আছে? তুমি যেতিয়া এতিয়া উঠিবা, তুমি গান গোৱাৰ সময়ত যদি বেলেগে তোমাৰ মনোযোগ নিদিয়ে তোমাৰো বেয়া লাগিব। গতিকে সকলোৱে আমাৰ কাৰণে এটা জোৰদাৰ অৱশেষত হাত চাপৰি। আৰু আমি আজিৰ অনুষ্ঠানটো আমাৰ শেষ কৰিছো। আপোনালোকৰ নৱনুৰ টেলেণ্ট একাডেমীটো চাম, আপোনালোকে আমাৰ নাহিব নাই, ডেন্স এতিয়া কৰিব নোৱাৰিব, এইটো চৰি কাৰণ কোমৰত দুখ পাইছে, এইটো নাই নিজৰ জীৱনটো ঝুঁকি টানি আপোনালোকৰ আগত যদি ডেন্স কৰে, আমাৰ গোটেই যিহেতু আজিৰ পৰা কন্টিনিউ এসপ্তাহ প্রোগ্রাম আছে, আমি কৰিব লাগিব। আর এতিয়া মান যাবা ইন্টারনেট, তারপরে বিদায় লৈছো।